Hello everyone, welcome to Pythagoras classes. আশা কৰো সকলো ভালে আছা, ভালদৰে পঢ়া-শুনা কৰি আছা। ঠিক আছে? তুমি পঢ়ি আছিলো হিউম্যান জিনোম প্ৰজেক্টৰ কথা নহয় জানো? ঠিক আছে? সো হিউম্যান জিনোম প্ৰজেক্টৰ যেটো আমি পঢ়িলো যে কিয় আছিলে, যিখিনি সেলিন মানে তোমাৰ গোলস আছিলে, যে লক্ষ্য আছিলে যে কি কাৰণত আমি এটো কৰিব বিচাৰিছো। ঠিক আছে? সেইখিনি কথা আমি লাষ্ট ক্লাছত পঢ়িলো। এতিয়া আমি পঢ়িব লাগে কি মেথডলজিজ, ঠিক আছে? যে কি তোমাৰ তাত মেথডস আমি ইউজ কৰো। ঠিক আছে? যে কেনেকুৱা ধৰণৰ আমি মেথড ইউজ কৰো যাতে আমি হিউম্যান জিনোম প্ৰজেক্ট হয় না নহয় যে ইমান ডাঙৰ মানুহৰ যেটো তোমাৰ জিনোম আছে তা কেনেকৈ আমি সিকুৱেন্সিং কৰিম তাৰ কাৰণে কিছুমান নিশ্চয় মেথড থাকিব লাগিব হয় না নহয় সেই মেথড খিনি কথা আমি ইয়াত কি কৰিব লাগিব ডিসকাস কৰিব লাগিব ঠিক আছে তো মেথডত কি আহিব চাবা যে ফাৰ্স্ট আমি ডাইৰেক্ট পঢ়ি যাও যে কি হ'ব চাবা যে মেথডলজি যদি আমি চাও তো ইয়াত কি দেখিবলৈ পাও আমি দুটা ধৰণৰ দেখিবলৈ পাই এটা আমি কি বুলি কও ইএসটি মানে অসমীয়া কিতাপত লিখা আছে ইএসটি গতিকে চাই লবা ইএসটি আৰু এটা কোৱা হয় তোমালোকৰ ঠিক আছে ইএসটি মানে কি ইএসটি মানে হল তোমাৰ এক্সপ্ৰেছ সিকোয়েন্স ট্যাগ এক্সপ্ৰেছ সিকোয়েন্স ট্যাগ ঠিক আছে আৰু ইয়াক কোৱা হয় তোমাৰ কি সিকোয়েন্স এনোটেশন ঠিক আছে অসমীয়া কিতাপখন ধুনিয়াকৈ এটা ইংলিশৰ লগত দিয়া আছে তোমালোকে শব্দকিটা ধুনিয়াকৈ চাই লোৱা লগত কি আছে ঠিক আছে এতিয়া পঢ়িব লগা যেটো মেইন বস্তু এতিয়া মিডিয়ামৰ লগত কথা নাই কনসেপ্টটো বুজিব চেষ্টা কৰা যে মেথডলজিত কি দিয়া আছে যে দুটা মেথড আছে আমাৰ এটা হল কি এক্সপ্ৰেছ সিকোয়েন্স ট্যাগ ইএসটি আৰু দিয়াটা আছে এসি দ্যাট ইজ কি সিকোয়েন্স এনোটেশন মানে কি হয় না নহয় এটো বুজি পাব লাগিব এতিয়া এক্সপ্ৰেছ সিকোয়েন্স ট্যাগত কি কৰা হ'ব শর্টকাট ঠিক আছে আৰু এটো হ'ব কি ফুল লেন্থ মানে কি এতিয়া ইয়াত কি কৰা হ'ব সেইটা ডিএনএ হে সিকোয়েন্স কৰা হ'ব ঠিক আছে গুটে ডিএনএ টো সিকোয়েন্স কৰা নহব যিমানগাল ক্ৰোমোজোম আছে তাৰ গুটেকিটা ডিএনএ কি কৰা নহয় সিকোয়েন্স কৰা নহয় মাত্ৰ ডিএনএ জিয়ে কি বনাব এমআৰএনএ বনাব পাৰে বাৰ্তাবাহী এমআৰএনএ আৰএনএ জুনে বনাব পাৰে সেই ডিএনএ টোকে কি কৰা হ'ব তোমাৰ কি কৰা হ'ব সিকোয়েন্স কৰা হ'ব বুজি পালা নে আমাৰ গুটেই ডিএনএ ডালে ঠিক আছে গুটেই ডিএনএ ডালে কি নকৰে এক্সপ্ৰেছ নকৰে নিজকে প্ৰকাশ নকৰে হয় তাৰে অকল তোমাৰ জিগিটা পোৰশন ধৰিলে একোনা পায় একোন এ পাৰ্টটো ডিএনএ ডালৰ নিজকে প্ৰকাশ কৰিব পাৰে একোনা পায় কোন পাৰে বাকি নোৱাৰা পোৰশনো কি থাকে ইয়াত বহুত থাকে জি পোৰশনৰ কি নহয় এইগিটা তোমাৰ কি নহয় এক্সপ্ৰেছ নহয় তো ইয়াত আমি কি কৰিম গুটেই জিনোমটোৰ আমি অকল যেটো কি আছিল ডি সেইখিনি ডিএনএ হে সাম জুনে কি কৰিব পাৰে এমআৰএনএ বনাব পাৰে জুনে ট্ৰান্সক্ৰিপচন বা কি কৰিব পাৰে লিপ্যন্তৰ কৰিব পাৰে যি আমাক এডাল বাৰ্তাবাহী ডিএনএ দিব পাৰে ঠিক আছে নে তো ডিএনএ কি হ'ব জুনে এমআৰএনএ বনাব পাৰে আমি তাকহে কি কৰিম তেতিয়া হলে ইয়াক সিকোয়েন্স কৰিম গুটে ডিএনএ টো আমি নকৰো কাৰণ যেটো ডিএনএ বা এমআৰএনএ বনিব মানে সেই ডিএনএ ডালৰ কাম আছে সেই ডিএনএ ডালৰ কাম আছে কাৰণে আমি যি অকল কাম কৰিব আমি তাৰ কথাহে পঢ়িম ঠিক আছে ইয়াত কি হ'ব সিকোয়েন্স এনোটেশনত কি হ'ব যে তোমাৰ কি হ'ব ইয়াক কি বুলি কোৱা ব্লাইন্ড এপ্ৰোচ মানে কি ঠিক আছে যে আমি গুটেই ডিএনএ ডাল লাগিলে হি সিকোয়েন্স কোনটো পাৰ্ট লাগিলে হি এক্সপ্ৰেছ নিজক কৰক নকৰক ঠিক আছে বলে এ পাৰ্টটো নিজকে এক্সপ্ৰেছ কৰিছে এ পাৰ্টটো নিজকে এক্সপ্ৰেছ কৰা নাই ষ্টিল এ পাৰ্টটো আমি কৰিম এ পাৰ্টটো কৰিম গুটেই ডিএনএ ডালি আমি কি কৰিম যিমান ডাল ডিএনএ আছে 3 * 10^9 বেস পেয়াৰ আছে সবকে আমি সিকোয়েন্স কৰিম তাক আমি কি বুলি কৈছো তেতিয়া হলে সিকোয়েন্স এনোটেশন যে আমি গুটেই ডালে কি কৰিম পঢ়িছাম ঠিক আছে ইয়াৰ কাৰণে কি বুলি কৈছে ব্লাইন্ড এপ্ৰোচ মানে কি কথা নাই বতৰা নাই বলে কোনে কাম কৰিছে কাম নাই কৰা আমি নাচাও গুটেই ডিএনএ ডালে আমি কি কৰিম তাক সিকোয়েন্স কৰিম বুজি পালো নে ঠিক আছে তো কাহিনীটো এনেকুৱা হয় এক্সপ্ৰেছ সিকোয়েন্স ট্যাগ বা ইএসটি আমি কি দেখো যে তোমালোকৰ ভিতৰত কিছুমান লৰাছলে এনেকুৱা আছে যাক মতে শৰ্টকাট লাগে শৰ্টকাট মানে লাগে কি কমন আহিব এক্সামত ঠিক আছে কি কমন আহিব কোনকিটা কমন প্ৰত্যেক বছৰ কোনকিটা আহিছে সেইকিটা কমন বিচাৰিব সেইকিটা বস্তু নোটছ লাগিব সেইকিটা বস্তু কোৱেশ্চন আহিব নহয় জানো সেইকিটা হল কি আমাৰ এক্সপ্ৰেছ সিকোয়েন্স ট্যাগ যে যিকিটা পৰীক্ষাত আহিব মোক সেইকিটা হে লাগে বাকিখিনি আপুনি নপঢ়ালে মোৰ কথা নাই ঠিক আছে গতিকে ডিএনএ আৰু এফালে কি কোনটো ডিএনএ কৰিব জুনে কি ক'ব এমআৰএনএ বনাব তাৰ আমি সিকোয়েন্সিং কৰিম ঠিক আছে মানে তোমালোকক যিকেটা পৰীক্ষাত আহিব সেইকেটা টপিকহে পঢ়াই দিব লাগে ইয়াত হৈ গল কি সিকোয়েন্স এনোটেশন যিয়ে ৰিস্ক নলয় যিয়ে কি কৰিব নিজৰ 100% সিলেবাস পঢ়ি যাব আৰম্ভণি বা শেষ লাগে এনসিআৰটি প্ৰত্যেকটো লাইন পঢ়ি যাব প্ৰত্যেকটো কনসেপ্ট ক্লিয়াৰ কৰি যাব যাতে কমনৰ পৰা কেতিয়াবা কি হ'ব আনকমন কোৱেশ্চনৰ পৰীক্ষাত আহি যায় তো টিচাৰ বিলাকে যদি কোৱেশ্চন পেপাৰ কাটে হেদি জানি যে প্ৰত্যেক বছৰ এটা কমন আহি আছে তো কমন পাই পেলা তুমি 70-80% পাবা কিন্তু 80 পৰা 90 পৰা 95-6% পাবৰ কাৰণে তোমাক কি লাগিব গুটি সিলেবাস কভাৰ কৰিব লাগিব কাৰণ এনেকুৱা এটা এমসিকিউ দি দিব এনেকুৱা এটা ফিল ইন দা ব্ল্যাঙ্কস দি দিব যেটো তোমালে কনসেপ্ট নহলে ক্লিয়াৰ সব লিখিব নোৱাৰা
বুজি পালা তো সেইখিনি ষ্টুডেন্টৰ নিচিনা কাহিনীটো কাৰ হৈ যায় সিকোয়েন্স এনোটেশনত হৈ যায় যে কি হ'ব গুটে সিলেবাস পঢ়ি যাব একো ৰিস্ক নলয় যিমানখিনি কোৱেশ্চন আহে সব যাতে মই কৰিব পাৰো হেতু চিন্তা কৰি পেলা যাব তাক আমি কি বুলি কলো যে সিকোয়েন্স এনোটেশন যে গুটে ডিএনএ দালি আমি কি কৰি পেলাম সিকোয়েন্স কৰি পেলাম ঠিক আছে আৰু এটো কি আছিল EST এক্সপ্ৰেছ সিকোয়েন্স টেক যে কি হ'ব অকল সেইখিনি ডিএনএ হে ষ্টাডি কৰিম যি এমআৰএনএ বনা বাকিখিনি নকৰে কাৰণে আমাৰ কি নাই কোন ধৰণৰ দৰকাৰ নাই ঠিক আছে যেনেকে যিখিনি কোৱেশ্চন এক্সামত নাহে যিখিনি টপিক এক্সামত নাহে আমি খিনি নপঢ়ো সেইটো কাহিনী ইয়াত তোমাৰ হৈ যাব তো এই দুই ধৰণৰ তোমাৰ কি আছে তেতিয়া হলে মেথড ইউজ কৰা হয় ঠিক আছে এটা এই দুই ধৰণৰ মেথড কেনেকৈ ইউজ কৰিব সিকোয়েন্স তো কৰিব লাগিব সিকোয়েন্স কৰিবলৈ হলে কি কৰিব লাগিব চাবা ঠিক আছে তো সিকোয়েন্স কৰিবলৈ হলে কি কৰিব লাগিব কিছুমান আমি ইয়াত কি কৰিব লাগিব চাবা যে ধৰি লোৱা যেটো ডিএনএ আমি সিকোয়েন্স কৰিব লাগে ডিএনএ ডাল আমি ললো ঠিক আছে কি কৰিব লাগিব চাবা মেথডটো বুজিব চেষ্টা কৰিবা ইয়াৰ পৰা কোৱেশ্চন আহিব আমি ডিএনএ ডাল ললো ঠিক আছে ডিএনএ ডাল আমি ললো লোৱাৰ পিছত ইয়া কি কৰিব লাগিব ধৰি লো এডাল ডাল ডিএনএ ঠিক আছে ডিএনএ ডাল ডিএনএ ঠিক আছে তো ডিএনএ ডালৰ যদি আমি কি কৰিব লাগে সিকোয়েন্সিং কৰিব লাগিব ডিএনএ ডাল বহুত দীঘল হৈ থাকে হয় নহয় তাক আমি কি কৰিব লাগিব ভাঙিব লাগিব ভাঙিবৰ কাৰণে আমি ইয়াত কি কৰিব লাগিব যাক আমি মলিকুলাৰ সিজাৰ ঠিক আছে মলিকুলাৰ সিজাৰ বা যাক আমি কি বুলি কওঁ আণবিক কেচি ঠিক আছে মানে কি ডিএনএ ডাল সৰু সৰুকে ভাঙিব লাগিব ভাঙিবৰ কাৰণে যাক আমি আণবিক কেচি বা মলিকুলাৰ সিজাৰ বুলি কওঁ তাক আমি নামটো কি তাৰ নামটো হ'ল restriction endonuclease তো এই restriction endonuclease নামৰ যিখিনি এনজাইম থাকে হিহতে কি কৰিব এই ডিএনএ ডাল কি কৰিব ভাঙি দিব ডিএনএ ডাল কানে কি কৰিব ভাঙি দিব কিছুমান এনেকুৱা দীঘল পাবা কিছুমান এনেকুৱা ছুটি পাবা কিছুমান তাতকেও ছুটি পাবা কিছুমান তাতকেও কি পাবা দীঘল টুকুৰা মুঠতে ডিএনএ এন্ডোনিউক্লিয়াছ বিলাকে ৰেষ্ট্ৰিকশন এন্ডোনিউক্লিয়াছ বিলাকে কি কৰিব তেতিয়া হলে এই ডিএনএ বিলাক টুকুৰা টুকুৰ কৰি দিব হৈ গ'লে ডিএনএ বিলাক টুকুৰা টুকুৰ কৰাৰ পিছত কি কৰা হ'ব এ সিজিল কৰিব লাগিব ডাঙৰ পৰা সিজিল খৰুলে কৰা সিস্টেমটো আমি কি বুলি কওঁ যে আমি কি ইউজ কৰো জেল কি ইলেক্ট্ৰোফৰেচিস হয়নে জেল ইলেক্ট্ৰোফৰেচিস তোমালকে পঢ়ি আহিছাও না নহয় তো জেল ইলেক্ট্ৰোফৰেচিস নামৰ যেতে আমি এই পদ্ধতিটো ব্যৱহাৰ কৰো এই পদ্ধতিটো আমি ব্যৱহাৰ কৰিম তিতা কি হ'ব যে আমাৰ যেডাল ডিএনএ আছিল হেকিটা কি হৈ যাব তোমাৰ ডাঙৰৰ পৰা কি হলে সৰু টুকুৰালে কি হৈ যাব এনেকে সিজিলত এনেকে ৰৈ যাব বুজি পালা নাই ৰৈ গল ঠিক আছে ৰৈ যোৱাৰ পিছত আমি সিকোয়েন্সিং কৰিব কাৰণে ইয়াৰ কপি বনাব লাগিব এটা কপি যদি থাকি যায় হেতু আমাৰ কাৰণে ষ্টাডি কৰিব কাৰণে এনাফ নহয় কাৰণ হেতু বেয়া হৈ যাব পাৰে কিবা ডিফল্ট ফল্ট থাকিব পাৰে কিবা প্ৰবলেম থাকিব পাৰে ঠিক আছে কিবা ড্যামেজ হৈ যাব পাৰে তুমি চেষ্টা কৰোতে হেতু কাৰণে কি হ'ব প্ৰত্যেকটোৰে আমি কি কৰিম এগাল কপি বনাম 100টা 200টা 300টা কপি বনাম যাতে মানে বেলেগ বেলেগ সাইন্টিস্ট একেলগে বহি পেলাই কিনি বস্তু নিৰঞ্জন জায়গা চাই থাকিব পাৰে কাৰণ কাৰোবাৰ কিবা এটা ভুল হৈ যাব পাৰে তো এগাল মান মানুহে বহি পেলাই যাতে তাক সিকোয়েন্সিং কৰিব পাৰে তাৰ কাৰণে তোমাৰ কি থাকিব ইয়াৰ প্ৰত্যেকটোৰে এটা এটা কেবাটাও কি বনোৱা হ'ব কপি এটো ডিএনএ তোমাৰ কেবাটাও 100টা কপি বনালে ধৰি লোৱা এটো ডিএনএ 100টা কপি বনালে ঠিক আছে তেনে ইহতৰ কি কৰিব জেৰক্স কপি বনাব লাগে তো জেৰক্স কপি বনাবৰ কাৰণে কি লাগিব আমাক এটা কি লাগিব ভেক্টৰ লাগিব হয় না তোমালোকে পঢ়ি আহিছা অলৰেডি যে কি লাগিব ইয়াক আমাৰ ভেক্টৰ কি আছিল ধৰি লোৱা প্লাজমিড নামৰ যেটো ডিএনএ আছে এটা ব্যাকটেৰিয়া হয় না নহয় আমি ইয়াত কি কৰি দিও আমাক লাগে ধৰি লোৱা এই ডিএনএ টো কপি বনাব লাগে তো আমি ব্যাকটেৰিয়াটোৰ ভাগত যেটো প্লাজমিড তাত নিজৰ ডিএনএ টো এনেকৈ খুৱাই দিও হয় না যেটো আমাক লাগে তাপা এই ব্যাকটেৰিয়াটো যেতিয়া নিজৰ এটাৰ পৰা দুটা দুটাকে বনাব তা প্ৰত্যেকটোতে আমাৰ যেটো ডিএনএ আছে তাৰ কপি কপি বনি গৈছে না ইয়াৰ পৰা দুটাৰ পৰা কেটা বনিব চাৰিটা বনিব তো তেনেকৈ প্ৰত্যেকটোতে আমাৰ বিচৰা ডিএনএ টোৰ কপি বনি গৈ থাকে তো যেটো ডিএনএ ৰ ভিতৰত আমি এনেকে নিজৰ কপিটো যেটো বনাব বিচাৰ তাক ভৰাই দিও তাক আমি কি বুলি কওঁ ভেক্টৰ যেনেকৈ প্লাজমিড বিলাক আমি কি হিচাপে ইউজ কৰো ভেক্টৰ হিচাপে ইউজ কৰো ঠিক আছে তো ইয়াত আমি ভেক্টৰ কি ইউজ কৰো BAC back আৰু কি YAC এক ঠিক আছে back আৰু একৰ ইয়াত কাহিনী হৈ গল ঠিক আছে তো back আৰু একৰ কাহিনী কি ঠিক আছে back মানে কি ব্যাকটেৰিয়েল আৰ্টিফিশিয়াল ক্ৰোমোজোম ঠিক আছে অসমীয়া কিতাপখনৰ নিজৰ চাই যাবা ঠিক আছে নিজৰ কিতাপত চাই যোৱা যে কি লিখা আছে BAC লিখা আছে কিতাপত ঠিক আছে BAC আৰু YAC একেটা ইয়াত লিখা আছে তো back আৰু yak ঠিক আছে মানে কি BAC মানে কি ব্যাকটেৰিয়েল আৰ্টিফিশিয়াল ক্ৰোমোজোম আৰু YAC মানে কি ইষ্ট আৰ্টিফিশিয়াল ক্ৰোমোজোম ঠিক আছে ইষ্ট এ মানে আৰ্টিফিশিয়াল সি মানে কি ক্ৰোমোজোম যে আমি ভেক্টৰ হিচাপে কি ইউজ কৰিম আমি যে কলো যে প্ৰথমতে আমি গুটে সিকোয়েন্সিং কৰিব কাৰণে মেথডটো কি যে প্ৰথমতে আমি কি কৰো যে যেল ডিএনএ আছে ডিএনএ লগ আমি ভাঙো
হয়নে নহয় গোটে ডিএনএ ডাল আমি এবাৰটা ষ্টাডি কৰিব নোৱাৰো ডিএনএ ডাল আমি সৰু সৰু কি কৰিব লাগিব টুকুৰা কৰিব লাগিব টুকুৰা কৰিবৰ কাৰণে আমি কি ইউজ কৰিলো মলিকুলাৰ সিজৰ আণবিক কিছুমান কেচি সৰু সৰু কিছুমান কেচি ৰিয়েল কেচি নহয় যে আমি তা কোৰ কেচি কাৰণে ভাগে নামটো কি আছিল তাৰ ৰেষ্ট্ৰিকশন এন্ডোনিউক্লিয়াছ তো এন্ডোনিউক্লিয়াছ এন্ডো মানে কি ভিতৰত আৰু নিউক্লিয়াছ মানে কি জুনে নিউক্লিক এসিডক ভাঙে জুনে কাক ভাঙে নিউক্লিক এসিডক ভাঙে তাক আমি কি বুলি কও নিউক্লিয়াছ বুলি কও আৰু এন্ডো মানে ভিতৰত দ্যাট মিন্স কি ডিএনএ ৰ ভিতৰত মাজে মাজে ভঙাটোকে আমি কি নাম দিও এন্ডোনিউক্লিয়াছ ঠিক আছে মনত থাকিলে তো কি থাকিলে ৰেষ্ট্ৰিকশন এন্ডোনিউক্লিয়াছ নামৰ বা এন্ডোনিউক্লিয়াছ নামৰ যিখিনি এনজাইম আছে উৎসেচক আছে হেহেতি ডিএনএ ৰ ভিতৰত এনেকে ভাঙি দিব ঠিক আছে ভাঙি দিয়াৰ পিছত টুকুৰা হৈ যাব টুকুৰাখিনিক আমি সিৰিয়েল কৰিব লাগিব সাইজৰ হিচাপত তাৰ কাৰণে আমি কি মেথড ইউজ কৰিলো কি পদ্ধতি ইউজ কৰিলো জেল ইলেক্ট্ৰোফোৰেছিছ হয়নে নহয় যে 11 জেলৰ এখন কি থাকিব প্লেট থাকিব তা ডিএনএ বিলাক থকা হ'ব হয়নে এফালে পজিটিভ এফালে নেগেটিভ দিয়া হ'ব হয়নে নহয় কারেন্ট পাস কৰিব দিয়া হ'ব যেহেতু ডিএনএ খিনি কি আছিল নেগেটিভলি চাৰ্জ মলিকিউল হনে ঋণাত্মক তোমাৰ এটা চাৰ্জ থাকে হেতু কাৰণে কি হ'ব ধনাত্মকৰ ফালে এনেকে আহিব হয়নে নাই আহুতে ডাঙৰ টুকুৰাবিলাক পিছত থাকি যাব সৰুবিলাক আগত গুছি আহিব তো সেপাৰেট হৈ যায় হেতু আছিল জেল ইলেক্ট্ৰোফোৰেছিছ ৰাইট একদম একেটা উখাহতে শৰ্টত তোমালোকক কলো তোমালোকে জানা হেতু চ্যাপ্টাৰ অলৰেডি তোমালোক পঢ়া আছে তো জেল ইলেক্ট্ৰোফোৰেছিছ হল হোৱাৰ পিছত কি হল ডিএনএ বিলাক আমি সিকোয়েন্স তেনেকে মিলালো এতিয়া মিলালে কি হ'ব যে এহতৰ কি কৰিব লাগিব আমি কপি বনাব লাগিব ঠিক আছে বহুত বহুত কপি বনাব লাগিব যাতে ভালকে আমি ৰিসাৰ্চ কৰিব পাৰো কাৰণ এটা কপি থাকিলে ড্যামেজ হ'ব পাৰে বহুত দিগদাৰ হ'ব পাৰে ৰিসাৰ্চ কৰাৰ কাৰণে হেতু কাৰণে আমি এটা কি কৰিলো 1000টা কপি বনাম বা 100টা কপি বনালো বনাবৰ কাৰণে কপি বনাবৰ কাৰণে আমাক কি লাগিলে ভেক্টৰ ঠিক আছে প্লাজমিড এক্সাম্পল দিলো যে প্লাজমিড কেনেকে আমি ভেক্টৰৰ কাৰণে ইউজ কৰো নহয় জানো তো সেই ভেক্টৰ হিচাপে আমি কি ইউজ কৰিলো ব্যাকটেৰিয়াল আৰ্টিফিশিয়াল ক্ৰোমোজোম যে ব্যাকটেৰিয়া যেটো ক্ৰোমোজোম আছে আমি তাক ইউজ কৰিলো নহলে কি আৰু ইউজ কৰিলো ইষ্টৰ যেটো আছিল তো ব্যাকটেৰিয়া ভাগৰ যেটো ক্ৰোমোজোম আছিল তাত আমি নিজৰ ক্ৰোমোজোম তেনেকে ভৰাই দিলো নহলে আমাৰ যেটো কি আছিল ইষ্ট হয় না নহয় ইষ্টৰ যেটো ক্ৰোমোজোম আছিল তাত আমি কি কৰিলো নিজৰ যেটো ডিএনএ আছিল তাৰ টুকুৰাটা এনেকে মাজতে ভৰাই দিলো ঠিক আছে হেতুৱে হল কি ব্যাকটেৰিয়া হলে ব্যাকটেৰিয়াল আৰ্টিফিশিয়াল ক্ৰোমোজোম ব্যাক আৰু যদি কি হয় ইষ্টৰ হয় কি হ'ব ইষ্ট মানে কি আছিল এটা কি আছিল একো উখিয় কি ভেকুৰ হয় না নহয় তো ইষ্টৰ কাৰণে যদি ইউজ কৰো কি হ'ব YAC that is কি ইয়াক ইষ্ট আৰ্টিফিশিয়াল ক্ৰোমোজোম ঠিক আছে তো এটোই আছিল আমাৰ কি মেথড যে যিকিটা মেথড ইউজ কৰি পেলাই আমাৰ কি হ'ব সিকোয়েন্সিংৰ কাৰণে কি কৰা হয় এনেকে কপিজ বনোৱা হ'ব বুজি পালো ঠিক আছে তো এখিনলৈকে আমি পঢ়িলো যে কেনেকে কি হ'ব কি মেথড ইউজ কৰি পেলাই আমাৰ কৰা হ'ব যে প্ৰথমতে আমি কা কথা পঢ়িলো EST আছিল এক্সপ্ৰেছ সিকোয়েন্স টেগ যে যত কি হৈছিল যে আমি কি কৰিছিলো অকল যিখিনি ডিএনএ এমআৰএনএ বনাব তাৰহে আমি কি কৰিম সিকোয়েন্সিং কৰিম আৰু এটা আছিল কি ব্লাইন্ড এপ্ৰোচ যাক আমি কি বুলি কৈছিলো সিকোয়েন্স এনোটেশন হয়নে নহয় যত আমি কি কৰিছিলো যে গুটে ডিএনএ ডালৰে কৰিছিলো কেনেকে কৰিলো আমি হেতু এতিয়া পঢ়িলো ঠিক আছে এতিয়া কাহিনীটো কি এই যে আমি যে কইলো ইয়াৰ পিছৰ কাহিনীটো কি হ'ব চাবা এতিয়া আমি কি কৰিলো ডিএনএ টুকুৰা বনালো কিবা কিবা বনালো এতিয়া এখন আমি বুজি পাব লাগিব যে আমি প্ৰত্যেকটো মানুহ ইপিহিদতে কেনেকে বেলেগ হ ঠিক আছে আমাৰ যে সবৰে যে ফিংগাৰপ্ৰিন্ট বেলেগ হয় নহয় তো তোমাৰ ফোনত তুমি ফিংগাৰপ্ৰিন্ট লক দি থৈছা তোমাৰ ফিংগাৰপ্ৰিন্ট লক তোমাৰ ভন্টিয়ে খুলিব নোৱাৰে ভাইটিয়ে খুলিব নোৱাৰে মা দুটা কোনো খুলিব নোৱাৰে তোমাৰ ফিংগাৰপ্ৰিন্টে কাম কৰিব ৰাইট কেনেকে হেতু হ'ব পাৰে বুজি পালা তো হে কাহিনীটো কাৰণে কি হ'ব তেতিয়া হলে লগতে ডিএনএ ফিংগাৰপ্ৰিন্টিং বলা বস্তু এটা আছে হেতু তাতে সোমাই যাব তাৰ আগতে আমি এটা বস্তু বুজিলো কেনেকে কৰিলে ঠিক আছে এতিয়া আমি সকলো ঠিক আছে আমাৰ সকলোৰে ডিএনএ যদি চাও 99.9% ঠিক আছে 99% কি হ'ব আমাৰ সকলোৰে ডিএনএ কি হয় সেম হয় সবৰে ডিএনএ কি হৈ যায় সেম হৈ যায় অকল যিখিনি কি থাকে 0.1% এটা কি থাকে তোমালোকৰ অকমান চেঞ্জেস থাকে ঠিক আছে তে সেই চেঞ্জেস খিনিতে আমাৰ যে সবৰে যে ফিংগাৰপ্ৰিন্ট বেলেগ হয় ঠিক আছে সবৰে কিছুমান ক্যাৰেক্টাৰস বেলেগ হয় কিয় বেলেগ হয় সেই 0.1% তে সেই কাহিনীটো কি আছে লুকাই আছে ঠিক আছে হেতু আমি ডিএনএ ফিংগাৰপ্ৰিন্টিংত পঢ়িম এতিয়া তাৰ আগতে আমি হিউম্যান জিনোম প্ৰজেক্টৰ এটা কাহিনী পঢ়িব আছে হেতু হল কি যে ইয়াৰ পৰা আমি কি salient features পালো অফ হিউম্যান জিনোম ঠিক আছে তো salient যিখিনি ফিচাৰস বা salient যিখিনি ফিচাৰস আছে ঠিক আছে কি আছে আমি চাই যাও the first কি আছে the human genome contains 3164.7 million base pair তো কিমান base pair আছে 3164.7 million base pair আছে ঠিক আছে নেক্সট কি আছে the average gene consists of 3000 bases যিকোনো এভাৰেজ যদি সোৱা যে জিন বেলা কিমানটা বেছে দি বনে মিনিমাম তাত কিমান থাকে 3000 বেসেস থাকে বুলি আমাক কৈছে but sizes vary greatly the size বিলাক বেলেগ বেলেগ হ'ব পাৰে ঠিক আছে with the largest known as human genome being
dystrophin at 2.4 million bases. তো আমাৰ যেটো আটাইতকৈ ইম্পৰ্টেন্ট পইণ্ট দি দিছে তোমালোকক সব কোৱেশ্চন কি দিছে লাৰ্জেষ্ট নোন হিউম্যান জিন তো আমাৰ মানুহৰ ক্ষেত্ৰত আটাইতকৈ ডাঙৰ জিন যেটো আমাৰ আছে তাৰ নামটো হল কি তেতিয়া হলে dystrophin আৰু dystrophinত কিমান মিলিয়ন বেছ আছে 2.4 মিলিয়ন বেছ আছে বা খাৰ আছে খাৰক জুৰ আছে বুজি পালানে যে কি গম পালো আমি হিউম্যানতকৈ ডাঙৰ জিনটোৰ নাম গম পালো নামটো কি dystrophin ঠিক আছে next about the total number of genes is estimated at 30,000 much lower than the previous estimated 80,000 to 1,40,000 so প্ৰথমতে ভাবা হৈছিল 80,000 to 1,40,000 genes আমাৰ আছে বুলি ভাবা হৈছিল কিন্তু কিমান পালাগে 30,000 genes মান পালাগে তো almost all 99.9% nucleotide bases are exactly